নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰ। শাহপুৰ ৰাজঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন। পশ্চিম নলবাৰীৰ বেলখৰ থানাৰ অন্তৰ্গত শাহপুৰ ৰাজঘাটত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা প্ৰায় 8:30 বজাত শাহপুৰ ৰাজঘাটৰ শ্ৰী শ্ৰী দুৰ্গা মন্দিৰৰ সন্মুখত চামতা কৈঠালকুছি পথৰ দাঁতিত ৰৈ আছিল এখন ই ৰিক্সা। কৈঠালকুছিৰ দিশৰ পৰা চামতাৰ দিশে গৈ থকা এখন বলেৰো বাহনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ জোৰে খুন্দা মাৰে ৰৈ থকা ই ৰিক্সাখনক আৰু লুটি বাগৰ খাই পৰে ই ৰিক্সাখন। AS01FW6037 নম্বৰৰ বলেৰো বাহনখনৰ খুন্দাত ই ৰিক্সাখনৰ ক্ষতিসাধন হোৱাৰ লগতে চালক ধীৰাজ তালুকদাৰ গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোত সংঘটিত হোৱাৰ লগে লগে স্থানীয় বহু লোক ঘটনাস্থলীত উপস্থিত হয়। উপস্থিত ৰাইজে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ই ৰিক্সাখনৰ চালক ধীৰাজ তালুকদাৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু পিছত ঘটনাস্থলীত চামতা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰোহিত চেত্ৰীৰ নেতৃত্বত আৰক্ষীৰ এটি দল উপস্থিত হয়। ঠাইতে ঘটনাৰ তদন্ত কৰি দুয়োখন বাহন জব্দ কৰি আৰক্ষী চকীলৈ লৈ যায়। গাড়ী কঠিয়ালকুছিৰ পৰা কি নাম্বাৰৰ গাড়ীখন আছিল, সেইখন বলেৰোখন আহি পেলাই যিখন ষ্টেণ্ডিং হৈ পেলাই কিনাৰত গাড়ীখন আছে ই ৰিক্সাখন, তাতে তেখেতে বহি পেলাই ঠিক কৰিছে আৰু বহি আছে। আৰু এনেকৈ তেখেতে বাৰৰ পৰা আহি পেলাই এনেকৈ চোঁচৰাই লৈ গৈছে যেনেকৈ মানুহজন কিবা কৰি বাচিছে, কিন্তু অভাৰটেক কৰি বাৰত সি মাল খাই অহাৰ কাৰণে আমাৰ এই গতি হ'ল। মালটো এনেকৈ খাইছে সি খোজ কাঢ়িব, কিন্তু তাক তথাপিও মই নি পেলাই ড্ৰাইভাৰজনক বচাই লৈছোঁ। গতিকে এই টাইমত যদি এই ৰাইজৰ ওচৰত যদি মই এৰি দিলোঁ হয়, কিন্তু তাৰ কিন্তু চাফা হৈ গ'লে, চাফা হ'লেতো কোনো সমিধান নহ'ব। সমিধান নহ'লে গতিকে এইটোৰ ফাইচলা কি কৰে, কিন্তু ইনি দেখিলে কওক সেই আৰু মৰা মানুহ চলি সি কিবাকৈ ই ৰিক্সাখন চলে পেলাই মাক বাপেকক কৈ আছে। গতিকে তাৰ যদি ভিকটো মাৰে ইয়াৰ ব্যৱস্থা কিটো হ'ব, এইটো আপোনালোকে আইনটোক চাব। ই ৰিক্সা চালকজন সংকটজনক নেকি এতিয়া? ই ৰিক্সা চালকজন অলপ সংকটজনক, চিকিৎসালয়লৈ লোৱা গৈছে, কিন্তু তাৰ এতিয়া অৱস্থা এনেকুৱা হৈছে, গাড়ীখনৰ অৱস্থাই নাই। আপোনালোকে চাব পাৰে গাড়ীখনৰ একো নাই। সেইখন ৰিক্সা চলাই কিনে মাক দেউতাকক সি পোহপালন দি আছে। বলেৰোখন যদি চলাই আহিছিলে সি মদ খাই আহিছিলে। বলেৰোখনটো আহিছে কৈঠালকুছি বাৰৰ পৰা, সি আহি পেলাই কথা ক'বই নোৱাৰে। সি কিবা কৰি তাক নি কিনে মোৰ ঘৰতে বচালোঁ, কিন্তু আপোনালোকেতো ৰাইজে যিটো ব্যৱস্থা কৰে কিন্তু অতি শীঘ্ৰে কৰিব। ই ৰিক্সাখনক কালি আপোনালোকে ঠিক কৰি দিব লাগিব। মানুহজনক চিনি পাইছে নেকি? মানুহজনক চিনি পাই, ড্ৰাইভাৰটো আছে অলৰেডি পুলিচে লৈ গ'ল। ক'ৰ আৰক্ষী আহিছিলে? এইটো আমাৰ আউটপোষ্টত, চামতা আউটপোষ্টে আহি কিনে ড্ৰাইভাৰক লৈ গুচি গ'ল, গাড়ীও লৈ গ'ল। গতিকে কিন্তু ইয়াৰ ব্যৱস্থাটো যদি আপোনালোকে নকৰে, কিন্তু ভীষণ এটা তৰ্কৰ বিৰক্ত আপোনালোকৰ ওচৰত হ'ব। মানৱ জব্দ কৰাৰ পিছত আৰক্ষীৰ ওচৰত আমি দিয়া নাই, আৰক্ষীক ফোন কৰিছোঁ, আৰক্ষী আহিছে, কিন্তু আৰক্ষীতো এইটো জানে যে কেছত সদায় বচাবই লাগিব, যিকোনো হওক, সি মাৰ্ডাৰ কেছ হওক কিবা হওক, তাক বচাবই লাগিব। এইটো আৰক্ষীৰ এইটো নিয়ম। গতিকে আৰক্ষীয়েও চিন্তা কৰিব লাগিব যে ই ৰিক্সা চলাই কিনে যেন মাক এটা বিচনাত পৰি আছে, বাপেকটো বুঢ়া মানুহ, গতিকে সেই ল'ৰাজনে কিবা কৰি পোহপালন কৰিহে আছে। এতিয়া আহ্বান জনাইছোঁ কি ই ৰিক্সাখন কালি আৰু যিজন আমাৰ এতিয়া মেডিকেলত ল'ৰাজন গৈছে তাক ট্ৰিটমেণ্ট কৰি ঠিক ঠাক কৰি তাৰ গাড়ীখন ঠিক বনাই দিব লাগিব। বেলেগ আৰু একো নাই, কোনো হাই কাজিয়া কৰি লাভ নাই, কিন্তু মানুহ ঘৰক বচাব লাগিব। সি ই ৰিক্সা চলাই কিনে চলি আছে আজি ঘৰখন। ক'বলগীয়া মোৰ এইখিনিয়ে, আৰু আৰক্ষীকো মই কৈ দিছোঁ যে গতিকে এইটো আৰক্ষীও জানিব লাগিব আৰু আমাৰ এই লাইফৰ জৰিয়তে গোটেইখিনি জানিব লাগিব। যদি লাইফে যদি নাহে এইটো গুম হৈ যাব। ড্ৰাইভাৰটো ঘৰ ক'ত গম পাই? ড্ৰাইভাৰটো চামতা হাইস্কুলত। কি নাম তেওঁৰ? তেওঁৰ নামটো কি আছিল? নামটো আছে, কি আছিল নামটো? নাম নাজানো। আচ্ছা, এই ড্ৰাইভাৰজনক চিনি পাওঁ, কিন্তু নিজে কৈছে কি কোৱাৰ্টাৰ খাই আহা বুলি কৈছে। নিজে কৈছে কি কোৱাৰ্টাৰ এটা খাই আহিছোঁ, কিন্তু কোৱাৰ্টাৰ নহয়, বেছিকৈ খাই আহিছে। গতিকে আপুনি এইটো বেলেঞ্চ মানে তাৰ বেলেঞ্চ নোহোৱাৰ কাৰণেতো খুন্দালে। বেলেঞ্চটো এনেকুৱাকৈ নাই, তাৰমানে কথা ক'বলৈ তাৰ গাড়ী নাই। আৰু ৰং চাইডত যেতিয়া কিনাৰত গাছৰ চাইডত আছে গাড়ী, তাক মাৰিব লগা কোনো কাৰণ নাই, তাৰ মানে নিজৰ বেহুচৰ কাৰণে গাড়ীখন আৰু এই এটা ভাল হৈছে কি আমাৰ অনদিনা টাইমত এইখিনি সময়ত বহুত ল'ৰা ছোৱালী যাতে থাকে। কালি ভোগালী বিহু যোৱাৰ কাৰণে কোনো ল'ৰা ছোৱালী ওলোৱা নাই, সেই গাড়ীখন কিনাৰত থৈছে, কিনাৰত থোৱাৰ কাৰণে তাক গাড়ী সেতি চচৰাই বহুত তাৰমানে প্ৰায়
20 ফুট জেগা তাক চচৰাই লৈ গৈছে